শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মই আজি মোৰ ভিডিঅ'ত এটা শিক্ষা সেতুৰ ওপৰত আন এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আহিছোঁ। ইয়াতে লিখিছে, এই ইনফৰমেশ্যনটো আহিছে সমগ্ৰ শিক্ষা অফিচৰ ফালৰ পৰা। ইয়াতে MD ছাৰে লিখিছে ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ। কি লিখিছে চাই লওঁ আহোঁ। Subject school-wise information of creation number of the post. School-wise information of creation number of the post. আৰু ইয়াতে লিখিছে Sir, Madam, with reference to the subject cited, you are requested to submit the school-wise post creation number and retention number as per format enclosed as per record available in Treasury Office and duly verified by you. তাৰ মানে ট্ৰেজাৰী অফিচৰ পৰা যেটো পাইছে এইটো আৰু এইটো ভেৰিফাই কৰাৰ কাৰণে আপোনালোকলৈ পঠাইছে। ফৰ জেনেৰেশ্যন অফ ভেকেঞ্চি থ্ৰু শিক্ষা সেতু। কিহৰ কাৰণে লাগিব? ভেকেঞ্চি জেনেৰেট কৰাৰ কাৰণে থ্ৰু শিক্ষা সেতুৰ মাধ্যমেৰে ফৰ দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড গভৰ্ণমেণ্ট অফ আছাম। তাৰমানে ইয়াৰ পৰা প্ৰশ্ন হ'ল যে এতিয়াৰ পৰা যিমান ভেকেঞ্চি জেনেৰেট হ'ব এইবিলাক গোটেই ভেকেঞ্চি স্কুল এডুকেশ্যনৰ কাৰণে এইটো হ'ব শিক্ষা সেতুৰ পৰা, আৰু এই গোটেই কামখিনি কৰিব দিছে 31 মাৰ্চৰ ভিতৰত। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজি ইমানেই।